ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আজমল সুপাৰ 40 ক্লাছ 11ৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন। আজিৰ ভিডিঅ'টিত আমি ইংলিছৰ যি 15টা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আমি আলোচনা কৰিম আৰু এই কুৱেশ্যনকেইটা ক্লাছ 10 আৰু ক্লাছ 11 দুয়োটা ক্লাছৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ চিলেবাছ সেম হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি চিলেবাছ আছে তোমালোকে চাই ল'বা আৰু এই কুৱেশ্যনবোৰ তোমালোকৰ সেকেন্ড ইউনিটৰ যেটো সেকেন্ড ফেজত যেটো এক্সাম হ'ব সেই এক্সামৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। 15 মাৰ্চত তোমালোকৰ এক্সাম আছে, তোমালোকে গমেই পোৱা, আৰু ফাৰ্ষ্ট ফেজৰ এক্সাম হৈছিল তোমাৰ 28 ডিসেম্বৰত। তো ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আমি আলোচনা কৰোঁ। ইয়াৰ পিছত আমি জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰকেইটাও আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। এইটো চোৱা তোমালোকৰ ইয়াতে চিলেবাছত দি আছে ইংলিছৰ 15টা কুৱেশ্যন 4 মাৰ্কৰ। ইয়াতে কিন্তু নিগেটিভ মাৰ্ক আছে এই বছৰ, যোৱা বছৰ কিন্তু নাছিল বা তাৰ আগৰ বছৰো নাছিল। সায়েন্সৰ আছে তোমাৰ ইয়াতে 60টা কুৱেশ্যন আছে এইটো। তাৰপিছত আছে মেথামেটিক্সৰ কুৱেশ্যন 120 মাৰ্কৰ হ'ব, ৰিজনিঙৰ হ'ব তোমাৰ 40 মাৰ্কৰ, ইয়াতে 10টা কুৱেশ্যন আছে আৰু টোটেল 400 মাৰ্কৰ কি হ'ব তোমালোকৰ পৰীক্ষা হ'ব। তো ইয়াতে তোমাৰ আজি যিখিনি ইংলিছৰ পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম। তাৰপিছত আমাৰ বাকী যিবোৰ পাৰ্ট আছে আমি সেইবোৰ আলোচনা কৰিম। প্ৰথমতে ইংলিছৰখিনি চাম, তাৰপিছত তোমালোকৰ এইখিনিও চাম। আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম থাকে, কিবা সুধিব লাগে, তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা দেই। কল কৰি তোমালোকে অযথা ডিষ্টাৰ্ব দি নাথাকিবা, বহুত কামত বিজি থাকোঁ, বহুতে তোমাক কেৱল কল কৰে, কল নকৰিবা। কল কৰিলে ডাইৰেক্টলি ব্লক মাৰিম, ঠিক আছে। হোৱাটছআপ কৰিবা, 100% মই তোমালোকক ৰিপ্লাই কৰিম। তোমালোকে বুজি নোপোৱা, বহুত ইৰিটেট কৰা কল কৰি, কল নকৰিবা, হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে মই 100% ৰিপ্লাই দিম। আৰু কোনেও ক'ব নোৱাৰে অসমৰ যে মই তোমালোকক ৰিপ্লাই নিদিওঁ, সকলোকে মই ৰিপ্লাই দিওঁ হোৱাটছআপ কৰিলে। যিকোনো তোমালোকৰ প্ৰব্লেম থাকে, কুৱেশ্যন থাকে, তোমালোকে হোৱাটছআপ কৰিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। তোমালোকৰ যিটো 15 মাৰ্চত যিটো এক্সাম আছে সেই এক্সামৰ কাৰণে এই যিকেইদিন আছে কেইদিনৰ ভিতৰতে মই 100% কোৰ্চ কাভাৰ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, ঠিক আছে। হোৱাটছআপ গ্ৰুপত গোটেইখিনি পাই যাব। আৰু ইংলিছৰ যিখিনি আছে তোমাৰ ইয়াতে যিবোৰ MCQ আছে সেই MCQবোৰ মই কৈ দিম। যদি কিবা এটা ভুল দেখা পোৱা তোমালোকে ডেফিনেটলি কমেণ্টত জনাই দিবা, মই সেইখিনি ঠিক কৰি দিম, ঠিক আছে। এটা সব প্ৰথম কুৱেশ্যনটোত কি কৈছে, দ্য ৱাইজ লিডাৰ এণ্ড পলিটিচিয়ান এছাচিনেটেড। এটা সব এছাচিনেটেড, এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে হয়নে। তো এইটো হেজ বিন হ'ব, চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। মই আকৌ কৈছোঁ, যদি কিবা অপশ্যন ভুল হয় তোমালোকে মোক কমেণ্টত জনাই দিবা, মই সেইখিনি কাৰেকশ্যন কৰি দি দিম। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য মেজিচিয়ান হেড এষ্টনাইজড দ্য অডিয়েন্স উইথ হিজ ট্ৰিক্স। এইটো চেঞ্জ ইনটু পেছিভ ভইচ। এইটো এক্টিভত আছে, এইটো তুমি কি কৰিব লাগে, পেছিভ ভইচত এইটো কনভাৰ্ট কৰিব লাগে। তো এইটো যদি তুমি পেছিভ ভইচত যদি কনভাৰ্ট কৰা তেতিয়াহ'লে এইটো তোমাৰ দ্য অডিয়েন্স হেড বিন এষ্টনাইজড। এটা চোৱা তোমাৰ হেড আছে তো হেড বিন আহিব, হেড আৰু হেজ থাকিলে হেজ বিন বা হেড বিন হয়, ঠিক আছে। এইটো মেজিচিয়ান উইথ হিজ ট্ৰিক্স, এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটোত কৈছে অনিতা ৱাজ বাইডেন টু লিভ দ্য কাণ্ট্ৰি বাই দ্য অথৰিটি। এইটো চেঞ্জ ইনটু এক্টিভ ভইচ। এইটো চোৱা, এইটো তোমাৰ পেছিভত আছে, এইটো আমি কি কৰিব লাগে, এক্টিভত নিব লাগে, ঠিক আছে। তো 3 নম্বৰ এইটোত কি হ'ব চোৱা, দ্য অথৰিটি বেড। এইটো চোৱা, বেড হ'লে এইটো যিটো আমাৰ বেড ভাৰ্ব আছে এইটো তোমাৰ পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম দুটা সেমে হয়। এইটো তোমাৰ কি হয়, বাইডেন হয় বা বিডেন হয়। এটা তোমাৰ দ্য অথৰিটি বেড অনিতা টু লিভ দ্য কাণ্ট্ৰি। এই নম্বৰ অপশ্যনটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটিত তোমাৰ কি কৈছে চোৱা, কৃতিকা আস্কড হিম হোৱাট ইফ ইট ৱাজ ডেট মেড হিজ ষ্ট্ৰংগাৰ এণ্ড ব্ৰেভাৰ দেন আদাৰ মেন। এইটো শ্ব'জ দ্য ডাইৰেক্ট স্পীচ অফ দ্য গিভেন চেণ্টেন্স। এইটো চোৱা, এইটো তোমাৰ ইনডাইৰেক্ট স্পীচত আছে, এইটো তুমি ডাইৰেক্ট স্পীচত নিব লাগে। এইটো হ'ব কৃতিকা ছেড টু হিম হোৱাট ইজ ইট ডেট মেক্স ইউ ষ্ট্ৰংগাৰ দেন ব্ৰেভাৰ দেন আদাৰ মেন। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো, তো 1 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো ৰমেশ ছেড ডেট হি হেড অলৰেডি পেইড দ্য ইনষ্টলমেণ্ট ৱেন হি ন'টিছ কাম টু হিম। এইটো তোমাৰ কি কৰিব লাগে, ডাইৰেক্ট স্পীচত নিব লাগে। এইটো হ'ব ৰমেশ ছেড আই হেভ অলৰেডি পেইড দ্য ইনষ্টলমেণ্ট ৱেন দ্য ন'টিছ কেম টু মি। এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু এবাৰ কিন্তু তোমালোকে ক্লাছ 9ৰ খিনিও পঢ়িব লাগিব 9ৰ কি পঢ়িব লাগে মই সেইখিনিও তোমালোকৰ লগত ডিছকাশ্যন কৰিম কোনো চিন্তা নকৰিবা তোমালোকে এক্টিভ থাকিবা 100% মই তোমালোকক এই কেইদিনৰ ভিতৰতে গোটেইখিনি প্ৰিপেয়াৰ কৰাম আৰু সকলোৱে তোমালোকে তাতে সিলেকশ্যন পাবা কোনো চিন্তা কৰাৰ দৰকাৰ নাই তাৰপিছত চাবা ইয়াতে তোমাৰ 6 নম্বৰ কোৱেশ্চনটো এইটো টেগ কোৱেশ্চনৰ কোৱেশ্চন হয় এইটো মহিব সেলডম কামছ হিয়াৰ এটা তো সেলডমটো তোমাৰ নেগেটিভলি বুজায় না আৰু ইয়াতে তোমাৰ এইটো প্ৰেজেন্ট টেন্সত আছে হয়নে আৰু এইটো দিছে মহিব যদি মহিব হয় তাহলে ডাজ শি এইটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মহিবটো ছোৱালী হয় গোটেইকেইটা 3 আছে গতিকে 1 নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰপিছত 7 নম্বৰ কোৱেশ্চনটো দিছে চোৱা দ্য জাজ একুইটেড হিম এইটো থেফট হয়নে এইটো তোমাৰ অফ 1 নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব একুইটেড হিম অফ থেফট এইটো কাৰেক্ট হ'ব এইটো প্ৰিপজিশন বহাব লাগে তোমালোকে তথাপি এবাৰ ৰিচিভ কৰিবা বাৰু 8 নম্বৰ কোৱেশ্চনটো চা কিবা ভুল দেখা পালে তোমালোকে কমেন্টত জনাই দিবা নাইবা হোৱাটছআপ কৰিবা এইটো 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা তাৰপিছত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে স্যাৰ ৰমেশ ইজ নট একুইন্টেড এইটো ইউৰ ব্ৰাদাৰ এইটো উই দিব 2 নম্বৰ অপশনটো কাৰেক্ট হ'ব 9 নম্বৰ কোৱেশ্চনটো দিছে চোৱা এইটো স্টেটমেন্ট বেস কোৱেশ্চন দিছে এইটো চোৱা এটা তোমাৰ কি কৈছে এটো এৰৰ আছে তোমাৰ হেতু কোনটো 13 আছে কোনটো 13 নাই হেতু ফাইন্ড আউট কৰিব লাগে ঠিক আছে আৰু তোমালোকৰ যেটো সেকেন্ড ফেজ এক্সাম হ'ব সেকেন্ড ফেজ এক্সাম আছে তোমাৰ 15 অফ মাৰ্চত আছে হয় নাই তো হে মাৰ্চতো কিন্তু তোমাৰ সেম টাইপ অফ কোৱেশ্চন আহিব সেম টাইপ অফ কোৱেশ্চন ক্লাস তোমাৰ 10 আৰু 11 দুইটাৰ কাৰণে তোমাৰ সেম টাইপ অফ কোৱেশ্চন আহিব এইবোৰ যে আহিব হেতু নাই কিন্তু সেম টাইপ অফ কোৱেশ্চন আহিব ঠিক আছে গতিকে তোমালোকে প্ৰেক্টিস কৰিবা আৰু তোমালোকে ধাৰণা এটা লৈ লোৱা ইয়াৰ পৰা যে কেনেকুৱা ধৰণৰ ইংলিশৰ কোৱেশ্চন তোমালোকৰ আহিব 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এতে ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ লিভস ইন ফ্ৰান্স তোমাৰ এজনে তোমাৰ কি কৰে ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ এটো চোৱা এতে তোমাৰ ভুল কি হৈ আছে চাবা এতে ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ এটো সব মেম্বাৰ যেটো দিছে এটো এস হ'ব লাগিছিল এতে ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ্স মানে বহুত কেজনৰ পৰা তোমাৰ এজনহে তোমাৰ কি কৰে ফ্ৰান্সত থাকে গতিকে তোমাৰ এৰে লিভস ভাবটো ঠিক আছে কিন্তু এইটো তোমাৰ কি হ'ব লাগিছিল প্লুৰাল ফৰ্মত আহিব লাগিছিল কিন্তু এইটো তোমাৰ সিঙ্গুলাৰ ফৰ্মত আহিছে গতিকে তোমাৰ স্টেটমেন্ট 1 টো কি হ'ব ভুল হ'ব তো স্টেটমেন্ট 1 টো ভুল তোমাৰ স্টেটমেন্ট 1 ইজ ইনকারেক্ট এইটো সো এইটো আছে আৰু ওয়ান অফ হিজ এইটো সো এইটো তোমাৰ এইটো কারেক্ট হৈ আছে ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ্স লিভস ইন ফ্ৰান্স এইটো কারেক্ট হয় গতিকে এইটো 4 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চাবা এইটো তোমাৰ কি কৈছে এইটো তোমাৰ চোৱা এইটো ইনকারেক্ট আছে হেবোৰ তুমি কারেক্ট কৰিব লাগে ঠিক আছে 10 নম্বৰটো এইটো তোমাৰ কি কৈছে one must do one's duty properly এইটো তো কারেক্ট হয় one must do one's duty properly এইটো নহয় এইটো চোৱা তোমাৰ once মানে এজনৰ বুজাইছে ঠিক আছে once মানে এজনৰ আৰু এইটো once মানে এটা বুজাইছে গতিকে এইটো 1 টো নহয় না এজনৰ হে হ'ব গতিকে এইটো আমাৰ কারেক্ট হ'ব স্টেটমেন্ট 1 টো কারেক্ট হ'ব স্টেটমেন্ট 2 ফলস হ'ব 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এইটো ডিটাৰমিনেন্টস বহাব লাগিছে এনকাৰেজমেন্ট ফ্ৰম ইউ উইল বি এনাফ ফৰ মি এটা চোৱা যেটো এনকাৰেজমেন্ট আছে এইটো তোমাৰ কি হয় এনকাৰেজমেন্টটো তোমাৰ আনকাউন্টেবল নাউন হয় হয়নে নাই এটো কি হয় তোমাৰ আনকাউন্টেবল নাউন হয় এনকাৰেজমেন্ট কিটো আমি জুখিব নোৱাৰো মেজাৰ কৰিব নোৱাৰো তো যদি আনকাউন্টেবল নাউন হয় তেতিয়াহলে এটো এ লিটল আহিব যেনেকৈ তোমাৰ এ লিটল লাৰ্নিং ইজ ভেৰি ডেঞ্জাৰাছ তেনেকুৱা ধৰণৰ তাৰপিছত আহিছে তোমাৰ এইটো সব কম্পাউন্ড সেন্টেন্স মানে তোমাৰ সেন্টেন্সৰ যিবোৰ টাইপ আছে হেবোৰ কিন্তু তোমালোকে চাব লাগিব তাৰপিছত তোমাৰ ডিগ্ৰী চাব লাগিব ডিগ্ৰী অফ কম্পাৰিজন হেবোৰ তোমাৰ পৰীক্ষাত আহে এটা তোমাৰ কৈছে 12 নম্বৰ ওয়াক ফাৰ্স্ট ইউ উইল মিস দা বাস এটো কম্পাউন্ড সেন্টেন্সত নিব লাগে তো এটো ওয়াক ফার্স্ট আদারওয়াইজ ইউ উইল মিস দা বাস এটো 1 নম্বৰ অপশনটা কারেক্ট হ'ব 13 নম্বৰ সো দা পুয়ার লেডি ইজ ইন এ ড্যাশ কন্ডিশন এটা সব জিকেটা ইয়াতে তোমাৰ জিকেটা অপশন দিয়া আছে সব অপশন গোটেইকেটা তোমাৰ সেম দিয়া আছে কেৱল স্পেলিংটো চাব লাগে যে কোনটোৰ স্পেলিং শুদ্ধ হয় হেতু তুমি চাব লাগে ঠিক আছে তো এটো হ'ব তোমাৰ পিটিএবল এটো 3 নম্বৰ অপশনটো কারেক্ট হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা দ্য গভৰ্নমেন্ট ইজ গোইং টু এডপ্ট এটো 3 নম্বৰ অপশনটো কারেক্ট হ'ব এটো তোমালোকে ক্লাস 10 ত পঢ়িছাই তোমালোকৰ ক্লাস 10 ত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাৰ পিছত তোমাৰ 15 নম্বৰ কোৱেশ্চনটো দিছে I dashed my breakfast before you came. Ito past ot ase. Gotike I had
এটাতো আই হ্যাড আহিব ইয়াতে, কিন্তু পাষ্টত আছে। আই হ্যাড মাই ব্রেকফাষ্ট, আই হ্যাড মাই ব্রেকফাষ্ট, আই হ্যাড মাই ব্রেকফাষ্ট। এইটো পাষ্টত গ'লে এইটো পাষ্টত আহিব আৰু কমপ্লিট হৈ গৈছে, সেইকাৰণে আৰু এটা হেড আহিব। তো আই হ্যাড মাই ব্রেকফাষ্ট বিফোর ইন্টারভিউ। 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তো মোৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ 15টা MCQs ইংলিছৰ। তাৰপিছত তোমাৰ যিখিনি জেনেৰেল ছায়েন্সৰ যিখিনি পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম, আৰু 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। তোমালোকে 100% বুজি পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। ফাৰ্ষ্ট ফেজত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, ছেকেণ্ড ফেজতো তোমাৰ ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।